So, good morning guys, welcome back to my YouTube channel. To আজি আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ কাৰণ আজি অলপ এটা জায়গাত যাব ওলাইছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো আজি আপোনালোকে চাই থাকা তো আজি আমি হোজাই যাম হোজাই গৈ পেলাই তাতে এটা মন্দিৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম তো আপোনালোকে মোৰ ভিডিঅ'টো আজি চাই থাকা তেতিয়াহে অলপ নতুন বস্তুখিনি আপোনালোকে দেখিব পাব তো আপোনালোকে জুৰি ৰাখক মোৰ ভিডিঅ' তো গাইস ফাইনালি আমি আহি পালো ইয়াৰ হোজাই কিনুগুৰি যোনটো ননাথ মন্দিৰ আছে তাতে আৰু আমি এতিয়া ভিতৰত গৈ আপোনালোকক এক্সপ্লোৰ কৰি দেখাম কি আছে আৰু নাই মানে কি আছে মানে বেলেগ বস্তুটো নাই চাগে নটা মন্দিৰ হ'ব আগত পৰাই আছে মানে যেনেকুৱা আমাৰ দাদুৰ এনেকুৱা যুগৰ পৰাই আছে এইটো মন্দিৰটো আমালোকেও মানে এইটো বনাইছো বুলি ক'ব নোৱাৰিম মানে কেনেকুৱা বনাইছে আমিও নাজানে এইটো বহুত পুৰাণা মন্দিৰ তো আমি ভিতৰত গৈ আপোনালোকক এক্সপ্লোৰ কৰি দেখাম আৰু মোৰ বাইকখিনি ইয়াত পাৰ্কিং কৰি দিলোঁ আৰু কেইজনমান আছে ভিতৰত মানে ইয়াৰ গাঁৱৰ কেইটা চাগে ইয়াত অলপ ঠাণ্ডা বতৰ যে সেইকাৰণে অলপ সিহঁতেও ৰেষ্ট কৰিব আহে চাগে তো মই ভিতৰত গৈ আপোনালোকক এক্সপ্লোৰ কৰি দেখাম আৰু এতিয়া তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো তো ইয়াত আপোনালোকে চাব পাৰে ইয়াৰ বিষয়ত কিবা ইনফৰমেশ্যন দিছে চাগে আৰু ইয়াত চাব পাৰে আপোনালোকে মই এতিয়া ইয়াত আহি পালোঁ আগৰ হেৰি মন্দিৰৰ ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম আহাচোন অলপ আগত এনেকুৱা ৰাস্তা বনাই থোৱা হৈছে এইটোতো পিছত বনাইছে চাগে না এইটো ৰাস্তাটো পিছত বনাইছে নহ'লেও যোনটো এইটো মন্দিৰ আছে এইটো মন্দিৰটো আগৰ পৰাই আছে মানে এইটো মানে পুৰা পাহাৰ বোলে ইয়াত পুৰা পাহাৰটোহে মানে কাটি পেলাই এইটোতো পাইছে তো এইটো মন্দিৰটো আগৰ যুগৰ পৰাই আছে মানে আগতটো ইয়াত মানে পুৰা পাহাৰ আছে বোলে পাহাৰটো কাটি পেলাই এইটো পাইছে তো আগৰ ইয়াৰ ভিতৰতো মন্দিৰটো তেনেকুৱা চাব পাৰে আপোনালোকে আৰু ইপিনি সাইড কিবা কিবি আছে বোলে আৰু সাইডত গৈ পেলাইও আপোনালোকক দেখাব চেষ্টা কৰিম তো আহা ইপিনি অলপ তো সাইডত এনেকুৱা বনাই থোৱা হৈছে আপোনালোকে দেখাওঁতে এইটো ঈদৰ নিচিনা দেখা পাই হ'বলা নহ'লে এইটো ঈদ নহয় একচুৱেলি লগত জইন কৰিছে মই গম নাপাওঁ মানে মই গম নাপাওঁ মানে আগৰ যুগৰ মোৰ দাদা ইহঁতেও গম নাপায় যদি মই কেনেকৈ গম পাব না তো ইয়াত বনাইছে বুলি কয় তাৰপিছত বৰা চাউল আৰু বৰালি মাছৰ কিবা কণী তাৰপিছত সামগ্ৰী মানে কিবা চিমেণ্টটো হয় নেকি এইটো কাটি গৈছিল যে এইটো মানে আকৌ বনাইছে এইটো নহয় বালিও আছে এইটো অলপ তোমাৰ খান্দি দিলে মানে কিবাবোৰ পোৱা যায় আচ্ছা তাৰ মানে এইটো বস্তুটো আগতো তেনেকুৱা এইটো না মানে তেনেকুৱা এইটো বস্তুটো পিছতে বনাইছে চাগে পিছত নহয় এইটো অলপ কাটি গৈছিল মানে এইটোতো কৈছে মানে এইটো বস্তুটো আগতো তেনেকুৱাই জইন কৰা আছিলে না তেনেকুৱা এইটো চা এনেকুৱা পুৰা মানে চিমেণ্ট লগত বহোৱা নাই এইটো এনেকুৱা কিবা ইহঁতৰ কিবা আছে মানে কিবা কিবি ইহঁতৰ বস্তু কেইটাৰ লগত জইন কৰিছে চাগে আৰু এইটো যে ঈদা জইন কৰা দেখিছে এইটোতো পিছতে বনাইছে মানুহকেইটা না এইটো কাটিছে যে এইটো এইবিলাকতো চিমেণ্ট লগত বহাইছে ইপিনি অলপ চাইড এইকেইটাও বনাইছে চাগে এইটো আগত পৰাই আছে না এইকেইটা অলপ এইটো ভাঙি গৈছিলে এইকাৰণে বহাইছে পিছত ৰিপেয়াৰিং কৰিছে আৰু বাকী তলৰ কেইটাতো আগত যেনেকুৱা আছে তেনেকুৱাই আছে আৰু আগততো ইয়াত কিবা কিবি মূৰ্তি বহাইছিলে কিন্তু মানুহে খুলি কিবা কিবি কৰি এটা দুটাটো গায়ব কৰি দিলে আৰু এতিয়া বৰ্তমান ইমান নাই ইয়াৰ কিবা কেইটা এটা দুটা আছে ইয়াতো সব ভাঙাই দিছে আৰু এটা দুটা ইয়াত কিবা কৰি থোৱা হৈছে এনেকুৱা আৰু আপোনালোকে চাব পাৰে চোৱা আৰু এইটো চা আগত যোনটো ঈদ বহাইছে এইটোতো এনেকুৱা চা এইটো একচুৱেলি ঈদো নহয় এইটো আপোনালোকে দেখোঁতে এইটো অলপ ঈদৰ নিচিনা লাগিব পাৰে নহ'লে এইটো ঈদ নহয় এইটোতো আগত যোনটো বহাইছে এইটো বস্তুটো এনেকুৱা চা এইটো একো ভাগ নাই আৰু এইটোতো মানে ভাঙাইছিলে মানুহকেইটা মানে আগত পুৰা পুৰাণা বস্তু না আগৰ পৰাই আছিলে আগৰ জন্মৰ পৰাই আছিলে তেতিয়া এইটো পুৰা যেতিয়া প্ৰথম আছিলে তেতিয়াতো পুৰা পাহাৰ বোলে ইয়াত পুৰা পাহাৰটোৱে কাটি পেলাই এইটো মন্দিৰটো পাইছে তো ইয়াৰ
বিষয়ত বহুত কাহিনী আছে, নহ'লে ইমান কাহিনীটো মই নাজানো, এইকাৰণে কাহিনীটো ক'বলৈ নিবিচাৰিছোঁ আপোনালোকৰ ওচৰত। তো জাষ্ট মন্দিৰটোৱে দেখাম আপোনালোকক। তো আহা, এইটো মানে যোনটো মানে বনোৱা হৈছে এইবিলাক মানে প্ৰত্নতান্ত্ৰিক বিলাকে মানে চাইছিলে, সিহঁতে মানে 7ম 8ম শতিকাৰ বুলি কোৱা হয়। মানে এইটো বহুত পুৰণি মানে এইটো এইটো মানে বহু বছৰলৈকে মানে মাটিত খাই আছিলে, সেইকাৰণে মানে অলপ ধ্বংস হ'ল। সেইটো মানে এতিয়াও মানে ইমান এটা মানে ধ্বংস হোৱা নাই, তথাপিও মানে মানুহখিনিয়ে চুৰ কৰি মানে সেইখিনি কাটি চুৰ কৰি লৈ গৈছে। সেই কাৰণে মানে এতিয়া মানে অলপ মানে চাওঁতেও বেয়াও লাগিছে। আপোনালোকে দেখি আছে চাগে, এইবিলাক মানে মূৰ্তি আছিলে, মূৰ্তিটো এতিয়া নাই বৰ্তমান, আৰু কেইটামান মূৰ্তি আগলৈ আপুনি দেখিবলৈ পাব। এক্সাম্পল ইয়াতে ওচৰতে আছে এটা, ইয়াত ধুনীয়াকৈ আছিলে, মানে ইয়াতে চৰকাৰেও ইমান এটা দিয়া নাই, সেইকাৰণে মানে গোটেইখিনি খুলি লৈ গ'ল। ক'ব নোৱাৰোঁ কোনে লৈ গ'ল, তথাপিও মানে দেখোঁতে পুৰা বেয়া লাগি আছে মানে। তো এনেকুৱা মইতো ইমান নাজানে, মানে সি মানে ইয়াৰ মানুহে আছিলে, সেইকাৰণে অলপ হ'লেও সিটোৰ মন্দিৰৰ বিষয়ত সি জানে, সেইকাৰণে আপোনালোকৰ ওচৰত তাৰ চেহেৰাটো দেখুওৱা নাই, নহ'লেও অলপ তাৰ ভইচটোৱে কৈ দিছোঁ। আৰু এনেকুৱা আৰু ইয়াত বহুতখিনি মন্দিৰ আছে, তো ইপিনেও আছে, আৰু এইবিলাকো আপোনালোকক দেখাম। তো আকৌ এটা প্ৰথম মন্দিৰ পাই পেলাই আৰু নেক্সট মন্দিৰৰ এতিয়া আহি আছোঁ, আৰু ইয়াৰ মন্দিৰো আপোনালোকক দেখাম আপোনালোকে চাই থাকিব। তো মন্দিৰটো আপোনালোকে চাব পাৰে, এনেকুৱা ধৰণৰ মন্দিৰ, আৰু মানে ইয়াতেও তেনেকুৱাই আছে, মানে চেম মন্দিৰ, নহ'লে অলপ ডাঙৰ সৰু আছে। আৰু ইয়াততো আপোনালোকে এইটো হ'ল ছেকেণ্ড মন্দিৰ, আৰু যোনটো দেখাইছে এইটো প্ৰথম মন্দিৰ, আৰু এইটো ছেকেণ্ড মন্দিৰ। আৰু ইয়াত যিমান মন্দিৰ আছে এইটো আপোনালোকক দেখাম মই, আৰু মই এনে এক্সপ্ল'ৰ কৰিব আহিছোঁ যদি চব এক্সপ্ল'ৰ কৰিহে যাম, আৰু আপোনালোকক দেখাই পেলাইহে যাম। তো এইটো হ'ল ছেকেণ্ড মন্দিৰ, আৰু ইয়াতো বেলেগ একো দেখাব লগা বস্তুখিনিতো নাই, তেনেকুৱাই ছেম। তো এইটো চাব পাৰে, আপোনাৰ এবাৰ জুম কৰি দেখাই দিয়াচোন, এইটো মূৰ্তিটো চাব পাৰে, ইয়াৰ মূৰ্তিটো তেনেকুৱা ছেম মূৰ্তি, নহ'লে মানে মন্দিৰটো অলপ সৰু অলপ ডিফাৰেঞ্চ। তো ইয়াৰ মন্দিৰ, আৰু এতিয়া নেক্সট থাৰ্ড মন্দিৰত গৈ পেলাই আপোনালোকক দেখাম। তো আহা। তো ৰাস্তাটো, ইয়াৰ মাজৰ ৰাস্তাখিনিটো পুৰা পৰিষ্কাৰ কৰি ৰাখে, কাৰণ এইটো গভমেণ্টৰ আণ্ডাৰতে আছে না এইটো মন্দিৰটো, এইকাৰণে ইয়াত চব চাফা কৰা চকীদাৰ কেইটা থাকে, তো ইহঁতে চাফা কৰি ৰাখে, মানে পুৰা মন্দিৰটো যত্ন কৰি ৰাখে, তো পুৰা পৰিষ্কাৰ কৰি ৰাখে, এনেকুৱা ৰাস্তা। তো আমি আকৌ নেক্সট 3 নম্বৰ মন্দিৰত গৈ আছোঁ। তো আহা। ইপিনেও আছে, মানে ইপিনেও বহুত মন্দিৰ আছে, নহ'লে এইটো যোনটো ৰাইট চাইড থাকি গ'ল, মোৰ ৰাইট চাইড থাকি গ'ল, এই ৰাইট চাইড কেইটা মই এনেকুৱা লেফ্ট চাইডটোৰ আগত চব দেখাই, তাৰ পাছত যোনটো অহা টাইমত লেফ্ট চাইডটো আকৌ আপোনালোকক দেখাম। তো ইয়াৰ মন্দিৰটো এনেকুৱা, এইটো হ'ল আপোনাৰ 3 নম্বৰত পৰিছে। মোৰ হিচাপত ইয়াত তেনেকুৱা নাম্বাৰিং দিয়া নাই, নহ'লে মই মানে আপোনালোকৰ দেখুওৱা নাম্বাৰটোৱে কৈ আছোঁ। এইটো ইয়াৰ 3 নম্বৰ, মানে এইটো দেখিছেনে আপোনালোকে, তেনেকুৱাই মন্দিৰটো আগত তেনেকুৱা পাহাৰ আছিলে, এইটো দেখিছে, এইটো পাহাৰটো কিবা কৰিছে, তেনেকুৱা পাহাৰ আছিলে আগত, এইটো এনেকুৱা পাহাৰ, এইটো পাহাৰটো ভাঙি পেলাইহে মানে এইটো মন্দিৰটো পাইছে। আৰু তাৰ পিছত অলপ কিবা কিবিটো ইয়াত সিহঁতে ৰিপেয়াৰিং কৰিছে চাগে, আৰু এইটোতো হ'ল পুৰণা, আগত যেনেকুৱা আছে তেনেকুৱাই এইটো চাগে। এইটো ইয়াৰ মূৰ্তিও ছেম, আৰু ইয়াৰটো মানে বাকী কিবা হোৱা নাই, তো আগত যেনেকুৱা আছে তেনেকুৱাই, আৰু এইকাৰণে মানে অলপ পুৰণি হৈ গ'ল। তো চাব পাৰে ইয়াৰ মূৰ্তিটো ছেমে, মানে ভিতৰত গৈতো আপোনালোকক নেদেখাওঁ, কাৰণ মই এতিয়া জোতা পিন্ধি আছে, আৰু জোতা পিন্ধি ভিতৰত আৰু নাযাওঁ। আৰু এইবিলাক পাথৰটো দেখিছেনে, এইটো আপোনালোকে ভিডিঅ'ত দেখাওঁতে মানে চিমেণ্ট লগত বনোৱা নিচিনা দেখিব পাৰে, নহয়তো এইটো চিমেণ্ট লগত বনোৱা নাই, এইটো পুৰা পাথৰটোৱে কাটি পেলাই আগৰ যুগত বনাইছে, এইটো তো ইয়াৰ মন্দিৰটো বেলেগ একো দেখুৱাব লগাটো নাই, তেনেকুৱাই ছেম, নহ'লে আমি আহিছোঁ আপোনালোকে এক্সপ্ল'ৰ কৰি দেখাব বুলি, তো চব দেখাই দিম আপোনালোকক। তো এইটো নহ'ল 3 নম্বৰ, আৰু নেক্সট এতিয়া 4 নম্বৰত গৈ দেখাম। আৰু ইয়াৰ ৰাস্তাকেইটাতো এইটোতো পিছতে বনাইছে চাগে। তো আহা, অলপ আগতেও দেখাম আপোনালোকক। তো ইয়াত ফেৰ চেৰো লগোৱা হৈছে, মানে আম গছ আৰু কিবা কিবি আম, কাঠল, বেল, এইকেইটা এইকেইটা গছ লগাই থোৱা হৈছে, মানে এইকাৰণে পুৰা ঠাণ্ডা হয়।
মানে এই কাৰণে অলপ থাকিলে ভাল আৰু ইয়াক পৰিষ্কাৰ কৰি ৰাখে চকীদাৰ কেইটা। এই কাৰণে যিমান গছ থাকিলেও পাত কেইটা গিৰিলেও ইমান কি লেতেৰা হৈ থকা নাই। তো ইয়াৰ মন্দিৰটো তেনেকুৱা মানে ইয়াতো আগত যেনেকুৱা পাইছে তেনেকুৱাই থাকি গ'ল না, এইটো কিবা ৰিপেয়াৰিং কৰা নাই চাগে। এইকেইটাতো মানে আগত এনেকুৱা পাইছিলে, এইটো পুৰা পাহাৰটো কাটি পেলাই এনেকুৱা মন্দিৰ পাইছিলে। এইটো দেখিব পাৰে আপোনালোকে, দেখিছে এনেকুৱা চাহ মানে এইটো আগত যোনটো প্ৰথম পাইছে এইকেইটাতো অলপ মানে ৰিপেয়াৰিং কৰিছে চাগে, আৰু এইকেইটাতো ৰিপেয়াৰিং কৰা নাই। আগত এনেকুৱা পাইছিলে এই মন্দিৰটো চাহ, পুৰা পাহাৰটো কাটি পেলাই পাহাৰৰ ভিতৰতে এইবিলাক থাকিছিলে এইটো চাহ। তো এইটো হ'ল আপোনাৰ 4 নম্বৰ, আৰু ইপিনে আমি 3টা দেখুৱাইছে, আৰু ইপিনেও আছে মন্দিৰ, আৰু যিমান আছে এইটো আপোনালোকৰ ওচৰত দেখাম। তো ইয়াৰ মূৰ্তিটো অকণমান জুম কৰি দেখাই দিয়া, আৰু মন্দিৰটো কেনেকুৱা আগত যেনেকুৱা, আৰু এইটো যোনটো প্ৰথম পাইছিলে এইটোতো মানে অলপ সিহঁতে ৰিপেয়াৰিং কৰিছে চাগে। তো ইয়াৰ মন্দিৰটো দেখাই দিয়া, অলপ দেখাই দিছে তো হ'ব। তো আমি এতিয়া 5 নম্বৰ মন্দিৰত আহি আছো। আৰু ইয়াৰ মন্দিৰ কেইটাতো আপোনালোকে চাই, এইটো বহুত পুৰণা মন্দিৰ। এইকেইটাতো আগত ৰিপেয়াৰিং কৰা নাই, যেনেকুৱা আগত পাইছিলে তেনেকুৱাই এইটো মন্দিৰটো, এইটো চাব পাৰে। আগত মাটিৰ তলত আছিলে না, মাটিটো খান্দি পেলাই এইটো মন্দিৰটো পাইছে। এইকাৰণে পুৰা মানে পাহাৰৰ নিচিনাই আছে এতিয়াও, আপোনালোকে চাব পাৰে এইটো চাহ। আৰু ইয়াৰ মূৰ্তিটো আপোনালোকে চাব পাৰে, তাতকৈ অলপ সৰু দেখে। আৰু এইটো হ'ল, আৰু ইপিনিটো নাই, ইয়াত বাউণ্ডেৰী দিয়া হৈছে। তো আমি আৰু ইয়াৰ লেফ্ট চাইডতে মন্দিৰ আছে না, তো আকৌ এতিয়া যোৱা টাইমত লেফ্ট চাইড যিমান আছে এইটো দেখাব চেষ্টা কৰিম। মই আহোঁতে এতিয়া 3টা মন্দিৰ দেখুৱাইছে, 4টা মন্দিৰ দেখুৱাইছে, আৰু এতিয়া 5টা আছে না এতিয়া, আৰু 5টা আছে। কাৰণ ইয়াৰ 9টা মন্দিৰ আছে শিৱ মন্দিৰ, এইটো কাৰণে ননাথ মন্দিৰ বুলি নাম ৰখা হৈছে। তো ইয়াৰ মন্দিৰটো আপোনালোকে চাব পাৰে, এনেকুৱা ধৰণৰ। আৰু মানে এতিয়া ৰাইজে মিলি নতুন বনাইছে না এইটোতো, মানে ইয়াত কিবা কিবি পূজা চূজা কৰে, এইটো নতুন বনাইছে ৰাইজে মিলি পেলাই, কিবা কমিটিৰ লগত মিলি পেলাই বনাইছে চাগে। মানে এইটো মই যেতিয়া লাষ্ট আহিছিলে তেতিয়াতো এইটো বনাই আছিলে, এতিয়া মানে এইটো কমপ্লিট হৈ পেলাই এতিয়া পূজা চূজা হোৱা ষ্টাৰ্ট হৈ গ'ল। আৰু এতিয়া ইয়াত কিবা এটা ব্ৰেণ্ডা বনাব, এইটো কমপ্লিট হোৱা নাই, বনাই আছো। তো অলপ আগত গৈ পেলাই আপোনালোকে ইয়াৰ মন্দিৰটো দেখাম। মানে মই এতিয়া জোতা পিন্ধি আছো না, সেইকাৰণে ভিতৰলৈতো নাযাওঁ, তো অলপ বাহিৰৰ পৰা দেখাই আছো। তো ইয়াৰ মন্দিৰটো এনেকুৱা ধৰণৰ, এইটো দেখিছেনে, এইটো মন্দিৰটো তেনেকুৱা বনোৱা বস্তু নহয়, আগত পৰাই এইটো বনোৱা নাই, মানে আগত পৰাই আছে। আগত যিমান আমাৰ দাদুৰ ইয়াৰ এইটো জন্মৰ পৰাই আছে। এইটো এনেকুৱা, এইটো মানে এই মূৰ্তি কেইটা চব মাটিৰ তলতে পাইছে না, মাটিৰ তলতে চব পাইছিলো। এই মূৰ্তি কেইটা চব মাটিৰ তলত পাইছে। তো আপোনাৰ অলপ জুম কৰি দেখাই দিয়কচোন তাত এইটো মূৰ্তিটো, কাৰণ মই ভিতৰত লৈতো নাযাওঁ, মই জোতা চোতা পিন্ধিছো আৰু গা চা ধুই অহা নাই। তো অলপ মন্দিৰত যালেতো অলপ পৰিষ্কাৰ কৰি যাব লাগিব, সেইকাৰণে মই গা চা ধুই অহা নাই, তো ইমান দেখাই নাই, জুম কৰি দেখাইছো। তো আকৌ এতিয়া লেফ্ট চাইডত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। মই ইপিনে যোৱা টাইমত যিমান লেফ্ট চাইড আছে, লেফ্ট চাইডত মন্দিৰ আছিলে, এইকেইটা দেখাইছো। আকৌ ইপিনে লাষ্টত পৰা আকৌ আহি আছে ইপিনে, আকৌ এতিয়া লেফ্ট চাইডত মোৰ ৰাইট চাইড যোনটো পাইছে এইটো আকৌ আপোনালোকক দেখাম। তো আমি আৰু ইটো হ'ব আপোনাৰ 5 নম্বৰ মন্দিৰ। ইয়াত 4টা অলৰেডি মই দেখুৱাইছো, আৰু এতিয়া 5 নম্বৰ মন্দিৰ আপোনালোকক দেখাই আছো। তো আহা অলপ ইপিনে গৈ দেখাম আপোনালোকক। তো এইটো হ'ল আপোনাৰ 5 নম্বৰ মন্দিৰ। অলপ ওপৰত আহি এইটো দেখাই দিব নেকি মূৰ্তিটো। ইয়াত মূৰ্তিটো মানে ভাঙি গৈছে, মানে মাজত ভাঙি গৈছে, মাজত ভাঙি পেলাই পুৰা মানে আছে তেনেকুৱাই, নহ'লেও মানে মাজত ভাঙি গৈছে। এতিয়া ইয়াত পূজা চূজা কৰে। আৰু এইটোতো আগত পুৰা পাহাৰ না, পাহাৰ কাটি পেলাইহে এইটো মূৰ্তিটো পাইছিলে, এইকেইটা মন্দিৰটো। সেইকাৰণে আগত এনেকুৱা পাহাৰ আছিলে, এইটো দেখিছিলে আপোনালোকে, দেখোতে গম পায় আগত যেনেকুৱা হ'ব পাৰে, মানে পুৰা পাহাৰটো কাটি পেলাই পাইছে। সেইকাৰণে পুৰা পাহাৰ লগত পুৰা লেভেল হৈ আছে এইটো মন্দিৰটো। এইকেইটাতো অলপ সৰু না, তো এইটো মানে পুৰা কান্দা নাই, কান্দিলে কিবা পাব চাগে ইয়াত, আৰু এইটো কান্দা নাই, ইমানে কান্দি পেলাই দেখিছে। তো এইটো 5 নম্বৰ হ'ল। আৰু ইপিনে লেফ্ট চাইডত আছো আগত পিনে, এইটো আপোনালোকক দেখাম। তো আকৌ ইয়াৰ নেক্সট মন্দিৰত আমি আহিছো, ইয়াত আহি পাইছো। তো ইয়াতো অলপ ডাঙৰ আছে, অলপ ডাঙৰ ইয়াত যোনটো আগত দেখাইছে তাতকৈ অলপ ডাঙৰ।
তো আমি ভিতৰতো নাযাওঁ, ইয়াৰ পৰা আপোনালোকক দেখাই আছো। মূৰ্তিটো তেনেকুৱাই ছেম, মন্দিৰৰ চাইজো তেনেকুৱাই ছেম, মানে নহ'লেও মানে আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ আমি মানে চাইডৰ মানে যোনখিনি ভাস্কৰ্য আছে মানে এইটো দেখাবলৈ গৈ আছোঁ। আচ্ছা আচ্ছা, আৰু ইপিনে অলপ কিবা আছে বোলে, এইটো আপোনালোকক দেখাম। আপোনালোকে চাব পাৰি। আপোনালোকে চাব। ডাঙৰ কাৰণে প্লাষ্টাৰ দিয়া কৰি দিয়া হৈছে মানে এতিয়া চাওক, এয়া কীৰ্তিচিহ্নবোৰ, এয়া ময়ূৰ আছে, তাৰপিছত ঘোঁৰা, আৰু এয়া কেইটামান চুৰি কৰি দিছে মানুহকেইটা। এয়া আৰু আপোনালোকক এটা মানে কথা ক'বলৈ ওলাইছোঁ, এই যোনখিনি মানে এইটো চিনটো আছে মানে এইটো মানে নেক্সট আপুনি আগৰ ভিডিঅ' এটাত দেখিব পাৰিব। মানে ইয়াতে এটা ভিডিঅ' আছে, মানে তাতে ৰাজবাৰী বুলি যোনটো মানে শিৱলিংগ আছে, তাতে মানে এইবোৰ মানে চিনটো ছেম তেনেকুৱাই দি আছে। এইটো মানুহে হিড়িম্বি নে কিবা এটা কোৱা হয়। এইটো ভিডিঅ' আপুনি ডেছক্ৰিপশ্যনত গৈ দেখিব পাৰিব। ভিডিঅ' বনোৱা আছে ইয়াৰ মানে যোনখিনি মানে মেল আছে সেইটো ভিডিঅ'। এখন বুদ্ধ নিচিনা লাগে, চাওক। ইয়াৰ মূৰ্তিকেইটা উঠাই দিছে না, ইয়াৰ মূৰ্তি আগত আছিলে সেইখিনি চুৰি কৰিছে। এইখিনি মানে ছেম টু ছেম মানে আছে, মানে তাতে ৰাজবাৰী মন্দিৰৰ মানে ছেম টু ছেম আছে, এনেকুৱা ডাঙৰ কৰি আছে। ইয়াত যোনটো চিম্বল দিছে এইটোতো ছেম দিয়া নাই, মানে চব বেলেগ বেলেগ মূৰ্তি। ইটো বেলেগ, আৰু ইটো বেলেগ, আৰু ইটো বেলেগ, আৰু ইটো বেলেগ, চব বেলেগ বেলেগ ধৰণৰ কিবা মূৰ্তি দিয়া হৈছিলে। নহ'লেও মানে এইখিনি চাইটৰ হয়, ইটো হ'ল আপোনাৰ হনুমান, এইটো হ'ল আপোনাৰ লক্ষী, আৰু বেলেগৰ মূৰ্তি চিম্বল দিয়া হৈছে। নহ'লেও মানে ই চাইটত কিবা মূৰ্তি আছিলে তেনেকুৱাই, নহ'লে এইকেইটাৰ কিবাটো মানুহে ভাঙি পেলাই খোলা হৈছে, এতিয়া বৰ্তমান নাই ইয়াত। তো ইপিনেও আছে বহুত ধৰণৰ কিবা মূৰ্তি কেইটা ইয়াত বনাই থোৱা হৈছে, চব বেলেগ কিবা কিবি আছে। নহ'লে মানে ইমান পৰিষ্কাৰ কৰি দেখা নাযায়তো না, এইকাৰণে মই মানে একজেক্টলি, আৰু ইমান ভগৱান আছে, ইমান চবৰ কিবাটো ময়ো ক'ব নোৱাৰিম, এইকাৰণে মই আপোনালোকক জাষ্ট দেখুৱাইছো। তো এনেকুৱা ইয়াৰ মন্দিৰ কেইটাটো। আৰু আমি ইয়াৰ মানে এজন চকীদাৰ থাকে, তাত সি থাকিলে যদি তাৰ পৰা কিবা মানে সি থাকিলে যদি মানে ইয়াৰ এটা চকীদাৰ থাকে, সি থাকিলে যদি মানে তাৰ পৰা অলপ ডিটেইলছটো জানিলে হয়হেঁতেন, নহ'লে সি বৰ্তমান নাই। তো আমি ইয়াৰ ডিটেইলছখিনিতো আমিও ক'ব নোৱাৰিম, ইও নাই, এইকাৰণে ইমান ডিটেইলছটো আপোনালোকক ক'ব নোৱাৰিম এতিয়া বৰ্তমান। তো মই আপোনালোকে আহিব, ইয়াত আহি পেলাই ইয়াৰ বিষয়ত জানিব পাৰিব। ইয়াত মানুহ থাকে চকীদাৰ, আৰু তাত পৰা আপোনালোকে জানিব পাৰিব, সি বৰ্তমান নাই। তো এইটো হ'ল আপোনাৰ লাষ্ট মন্দিৰ। তো ইয়াত অলপ সৰু আছে, মানে যোনটো হাইটটো ইয়াত অলপ বেছি আছে, নহ'লে ইয়াত হাইট অকণমান কম। তো ইয়াতো বেলেগ আৰু কিবা দেখাবলগীয়া বস্তুখিনি নাই। তো এনেকুৱা ধৰণৰ মন্দিৰ ইয়াত। এইটো হ'ল আপোনাৰ লাষ্ট মন্দিৰ। তো ইয়াৰ বিষয়টো আমি ইমান ডিটেইলছলি নাজানো। তো ইয়াৰ ডিটেইলছখিনিতো মই পোৱা নাই, কাৰণ ইয়াত এটা চকীদাৰ আছিলে, সি বৰ্তমান নাই বোলে। কাৰণ আজি আমাৰ হোজাই ডিষ্ট্ৰিক্টত ইলেকশ্যনো চলি আছে এতিয়া বৰ্তমান। তো ইলেকশ্যন সি ভোট দিবৰ কাৰণে গৈছে চাগে, সেইকাৰণে তাক লগ কৰিব নোৱাৰিলোঁ। তো আমি ইয়াৰ ডিটেইলছখিনি নাপালোঁ। ডিটেইলছ মানে ডিটেইলছটো ইয়াত কিবা লিখা হৈছে, মানে এইটো একচুৱেলি মন্দিৰৰ বিষয়ে দিয়া নাই, একচুৱেলি গভৰ্ণমেণ্ট কিবা ৰুলৰ কাৰণে দিছে। হয় নেকি? হয় নেকি? আচ্ছা আচ্ছা, ইয়াত অলপ কিবা ডিছক্ৰিপশ্যন দিয়া হৈছে, তো আপোনালোকে চাব পাৰে। ইয়াত দেখাই দিয়াচোন ভালকৈ। তো আজিৰ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিম। তো আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। চ' জয় আই অসম।